আপুনি যদি ভাবি আছে যে ব্যৱসায় এটা আৰম্ভণি কৰিবৰ কাৰণে আপোনাক লাখ লাখ টকাৰ মূলধনৰ প্ৰয়োজন, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। কিয়নো মাত্ৰ ৫,০০০ টকাৰ পৰাই আপুনি ঘৰৰ পৰাই এই তিনিটা লাভজনক ব্যৱসায় আৰম্ভণি কৰিব পাৰে। নমস্কাৰ, মই কৰিন্দ্ৰই আপোনালোকক আমাৰ এই পেজৰ বিজনেছৰ বাৰ্তালাপৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছো, য'ত আমি আলোচনা কৰিম যে কেনেকৈ কম মূলধনৰ পৰা এটা লাভজনক ব্যৱসায় আৰম্ভণি কৰিব পাৰি। ১ নম্বৰ ব্যৱসায়টো হৈছে আপোনালোকে আগৰবাতি পেকেজিঙৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। মাত্ৰ ৫,০০০ টকাৰ মূলধন হ'লে আপুনি ৰ মেটেৰিয়েলছবোৰ বাই কৰি ঘৰতে সেইবোৰ পেকেজিং কৰি হোলচেল দামত সেইবোৰ বিক্ৰী কৰিব পাৰে। ধূপকাঠিৰ ডিমাণ্ড বজাৰত ১২ মাহেই থাকে, যাৰ কাৰণে আপুনি সেই ৫,০০০ টকাৰ বস্তু বনাই বিক্ৰী কৰি ২ৰ পৰা ৩,০০০ টকা উপাৰ্জন কৰিব পাৰে। দ্বিতীয়তে আপুনি ঘৰৰ পৰাই আৰম্ভণি কৰিব পাৰে কেণ্ডেল বনোৱাৰ বিজনেছ। কেণ্ডেল বনাবৰ কাৰণেও আপুনি মাত্ৰ ৫,০০০ টকাৰ ৰ মেটেৰিয়েলছ আৰু মৌল কিনি আপুনি ঘৰৰ পৰাই সেই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰে। কেণ্ডেলৰো ডিমাণ্ড মাৰ্কেটত যথেষ্ট দেখা পোৱা যায়। বাৰ্থডে, এনিভাৰ্চাৰী এনেকুৱা ধৰণৰ অকেজনবোৰত আপুনি কাষ্টমাইজ কেণ্ডেল বনাই এটা ভাল ব্যৱসায় গঢ়ি তুলিব পাৰে। আৰু থাৰ্ড আৰু লাষ্ট ইম্পৰ্টেণ্ট বিজনেছটো হৈছে যে আপুনি ডিছ ৱাছ লিকুইডৰ এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। মাত্ৰ ৫,০০০ টকা হ'লে আপুনি ৰ মেটেৰিয়েলছ প্লাছ ট্ৰেইনিং লৈ পেলাই ঘৰতে এই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰে। আৰু ডিছ ৱাছ লিকুইডটো যিহেতু প্ৰত্যেক ঘৰ মানুহৰ পাকঘৰতে ব্যৱহাৰ হোৱা এটা সামগ্ৰী, তো গতিকে এই ব্যৱসায়টো কৰি পেলাইও আপুনি এটা ছাকচেছফুল বিজনেছ ঘৰতে গঢ়ি তুলিব পাৰে। এনেধৰণৰ আৰু লাভজনক ব্যৱসায়ৰ আইডিয়া পাই থাকিবলৈ মোৰ এই পেজটো ফ'ল' কৰি দিয়ক আৰু কমেণ্ট কৰি জনাব আপুনি ছেকেণ্ড এপিছডত কি বিষয়ৰ ওপৰত ভিডিঅ' বিচাৰে। আজিলৈ ইমানেই। থেংক ইউ।